নমস্কাৰ পুনৰ আটাইকে স্বাগতম জনাইছো FNS মিডিয়ালৈ বিহুৰ বিশ্ব ৰেকৰ্ডৰ বাবে ৰাজ্যই গিনিজক দিলে 1.66 কোটি টকা আজিৰ পৰা এবছৰ পূৰ্বে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তৰ্ভুক্ত হল বিহু নাচ আৰু ঢোল বাদনে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অসম চৰকাৰে আয়োজন কৰা আড়ম্বৰপূৰ্ণ অনুষ্ঠানত 11,304 জন বিহুৱতীয়ে বিশ্ব অভিলেখ ৰচনা কৰে অসমৰ বিহুৱে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা লাভ কৰা বুলিও অসম চৰকাৰে দাবী কৰিছে কিন্তু অসমীয়াৰ বিহুৱে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা লাভ কৰিলে নে নাই হেয়া প্ৰশ্নৰ বিষয় যদিও বিহু নাচৰ এই স্বীকৃতিৰ বাবদ গিনিজ ৱৰ্ল্ড কৰ্তৃপক্ষই অসম চৰকাৰৰ পৰা আদায় কৰিলে প্ৰায় 1,66,00,000 টকা আধা ঘণ্টাৰ বিহু নাচৰ বাবে গিনিজক দিব লগা হল অসম চৰকাৰে এই খৰচ সৰুসজাই ষ্টেডিয়ামত ঢোল বাদনত অংশ লৈছিল 2,710 জন বিহুৱাই RTIৰ জৰিয়তে জানিব পৰা গৈছে এই তথ্য ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি দেৱব্ৰত শইকীয়াৰ আবেদনৰ ভিত্তিত জনা গল গিনিজক দিয়া ধন 1,66,82,722 টকা সিদিনা বিশ্ব ৰেকৰ্ডৰ বাবে পঞ্জীয়ন আৰু কনচালটেন্সিৰ নামত চৰকাৰে আদায় দিছিল এই মাৰ্কিন প্ৰতিষ্ঠানটোক 14,90,722 টকা এইবোৰ কথা চৰকাৰে ইমান দিনে গোপনে ৰাখিছিল এই অনুষ্ঠানটোত অংশ লোৱা নাচনী আৰু ঢুলীয়াক দিয়া হয় 25,000 টকা ৰাজহুৱা কৰা হৈছিল নাচনী আৰু ঢুলীয়াক দিয়া ধনৰাশিৰ কথাহে বিভিন্ন জিলাৰ পৰা অহা নাচনীৰ থকাৰ বাবদ খৰচ কৰিছিল 5.61 কোটি টকা খোৱাৰ বাবদ খৰচ 4,08,000 টকা সৰুসজাইৰ লাইট আৰু সাউণ্ডৰ বাবদ খৰচ 1,99,00,000 টকা আন শিতানত 41,20,00,000 টকা এতিয়া আনটোহে ডাঙৰ কথা হল কাৰণ মূল খৰচবোৰতকৈ দেখা গৈছে যে আনৰ শিতানত বেছি খৰচ হল যি কি নহওক গিনিজক দিয়া খৰচ বাদ দি চৰকাৰে খৰচ কৰিছিল প্ৰায় 53 কোটি টকা এতিয়া প্ৰশ্ন এটা হল যে বিশ্ব ৰেকৰ্ডছত নাম উঠিলে কিন্তু বিশ্বৰ কিমানজন জনসাধাৰণে জানিলে যে অসমৰ বিহু আছে অসমত যে বিহু আছে সেই বিহু সম্পৰ্কে বিশ্বৰ কিমানখন দেশে কিমানখন ৰাষ্ট্ৰই জানিলে বা জনসাধাৰণৰ কিমান অংশই পৃথিৱীত যিমান জনসাধাৰণ আছে তাৰে কিমান অংশই কিমান পাৰ্চেন্টেজে জানিব পাৰিলে যে অসমৰ এনেকুৱা বিহু আছে এয়া কৰি জানো কিবা অসমৰ লাভ হল এটো কিন্তু ডাঙৰ প্ৰশ্ন ইয়াৰ দ্বাৰা কি লাভ হল কিন্তু এটা কথা ঠিক আমাৰ অসমৰ অসমীয়া যুৱক যুৱতীয়ে এই যে 25,000 টকা পাইছে হেয়া কিন্তু কোনো কথা নাই হেয়া পাওক হেয়া পাবৰ দৰকাৰ আছে পাওক কিন্তু এই যে ইমানবোৰ বাহিৰা খৰচ কৰিলে তাৰ দ্বাৰা কিবা উপকাৰ হল নে নাই পাঞ্জাবত গৈ হিদিনা মুখ্যমন্ত্ৰীয়ে যি বক্তৃতা দিলে যি ভাষণ ৰাখিলে পাঞ্জাবৰ মুখ্যমন্ত্ৰীয়ে অদৰকাৰী খৰচ কৰা বুলি আমাৰ কিন্তু মুখ্যমন্ত্ৰী গৰাকীয়ে অদৰকাৰী খৰচ কৰাত এক্সপাৰ্ট আছে মই হিদিনাৰ ভিডিঅ'টো কৈছিলো মই সঁচা কথা কম সঁচা কথা কৈয়ে যাম মুখ্যমন্ত্ৰী এনেকৈ যতে ততে গৈ বহিৰাজ্যত গৈ ইমান লেকচাৰ মৰা কি দৰকাৰটো আছে আৰু বিহু বিশ্ব ৰেকৰ্ডত উঠালে আপুনি এতিয়া এই বছৰ আপুনি কিমানখন বিহু মঞ্চত উঠি পালে আপুনি কেৱল এতিয়া বহিৰাজ্যত গৈ নিৰ্বাচনী মঞ্চতহে উঠা দেখা গৈ আছে শ্ৰদ্ধাৰ দৰ্শকসকল আপোনালোকে বাকি কথা বুজি ল'ব পুনৰ আন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতেই ধন্যবাদ জয় আই অসম